এইখিনিতে আপোনালোকক এটা বিশেষ অনুৰোধ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যিমান পাৰে সিমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকক মই ভিডিঅ' যোগে কৈছিলোঁ যে এই পপি ব্ৰেইনত ব্লাড জমা হৈছে আৰু MRI কৰিবলৈ আহিছিলোঁ আমি ডিমাপুৰ মেডিকেল। এখন 4 মাইলত থকা ডিমাপুৰ মেডিকেলখন আপোনালোকে দেখিছে বেকগ্ৰাউণ্ডত, ডিমাপুৰ মেডিকেলখন। আৰু আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে বিশেষ ভিডিঅ' আপোনালোকে এইটো পুৰা মন দি শুনিব, কাৰণ আমাৰ তিতাবৰ মেডিকেলখনে মানুহৰ জীৱনৰ লগত হেতালি খেলিব পাৰে। কিয় কৈছোঁ আপোনালোকে ভালকে চাব। আৰু তাত মানে চিটি স্কেন কৰিছিলে আৰু বিশেষকে মূৰ বিষাই থাকে। কিমান দিনৰ পৰা বিষাই থাকে? মূৰটো বিষাই থাকে, মাজে মাজে মূৰ বিষাই থাকে। আৰু মূৰ বিষাই থকাৰ পিছত তাই তিতাবৰ ঘূৰাই পৰিছিলে মানে তাতে মেডিকেললৈ লৈ গৈছিলে। লৈ গলত চিলাইন দিয়াৰ পিছত চিটি স্কেন কৰি চালে, তেতিয়া চিটি স্কেন কৰিলত মানে ৰিপৰ্টত আহিলে যে ব্ৰেইনত ব্লাড জমা হৈছে। সেইটোতো এতিয়া সৰু কথা নহয় ন, এটা ডাঙৰ কথা। মোক যোৰহাট মেডিকেললৈ ৰেফাৰ দিছিলে, যোৰহাট মেডিকেল যাব কৈছিলে। কিন্তু যোৰহাট মেডিকেলত আকৌ হয়তো এই MRI খন বা চিটি স্কেন এখন নতুনকে নকৰালে হয়, সেই ৰিপৰ্টটো চাই দৰৱ দিলে হয়। মই জানো মানে সেইটো কাৰণে মানে মই ভাবিলো, মই যিহেতু ডিমাপুৰত ট্ৰিটমেণ্ট কৰি থাকো ন, সেইকাৰণে ভাবিলো এবাৰ ডিমাপুৰত দেখুৱাই ললে ভাল হ'ব। এইখিনিতে আপোনালোকক কওঁ, আপোনালোকৰ যদি ডক্তৰ চিটি স্কেন ৰিপৰ্ট ওলায়, আপোনালোকক যদি ৰেফাৰ কৰি দিয়ে ব্ৰেইনত ব্লাড জমা হৈছে বুলি ক'লে আপোনালোকে বহুত ভয় খাব। আমি হ'লেও ভয় খাম, কাৰণ তাই মূৰত বিশেষকে মানে মূৰটো বিষাই থাকে আৰু চেন্সলেছ হৈ যায়, তাই পৰি যায়। আৰু সেই ক্ষেত্ৰত ভাবিব সঁচাকৈ ব্ৰেইনত ব্লাড জমা হৈছে, কাৰণ ডক্তৰে কেতিয়াও মিছা কথা নকয়, কাৰণ ৰিপৰ্টে কেতিয়াও মিছা কথা নকয়। আমি ৰিপৰ্ট ভিত্তিত কৰি আমি চিকিৎসাটো আমি লওঁ, নহয় জানো? তাই এতিয়া গ'লহেঁতেন যোৰহাটলৈ ৰেফাৰ কৰিলেহেঁতেন আৰু মেডিচিন দিলেহেঁতেন ডক্তৰে। আৰু বিশেষকে আজি আহি আমি মেডিকেল এই ডিমাপুৰ আমি 4 মাইলত থকা যিখন মেডিকেলত বৰ্তমান আছো, এই মেডিকেলখনত MRI কৰি ধৰা পৰিলে যে তাই সম্পূৰ্ণ নৰ্মেল, একোৱেই নাই। মানে ব্ৰেইনৰ যিবিলাক নাৰ্ভ নহয়, সেই নাৰ্ভ বিলাক অলপ কমজুৰি হৈ আছে, একোৱেই নাই। কাৰণে মোৰ মূৰটো ঘূৰাই থাকে, বাকী তেনেকে একো বিশেষ প্ৰব্লেম নাই। এতিয়া কওকচোন আপোনালোকে, তিতাবৰ মেডিকেলৰ যিখিনি কৰ্তৃপক্ষ বা যিসকল মানে ডক্তৰ চিটি স্কেনত থকা যিসকলে চিটি স্কেন কৰে, তেওঁলোকে এই মিছা যিটো ৰিপৰ্টটো কিয় আনি দিব লাগে? সেই ৰিপৰ্টটোৱে মানুহৰ জীৱনৰ লগত কিয় হেতালি খেলিছে? এই ৰিপৰ্টটো পাই নাৰ্ভাছ হোৱা নাই কাৰণে, আৰু নাৰ্ভাছ হোৱা হলে ইটোতকৈ সিটো চা হলহেঁতেন, আৰু যোৰহাট যদি মেডিকেল কলেজলৈ যোৱা হেঁতেন, ৰেফাৰ কৰা হেঁতেন, তাইকতো সেই চিটি স্কেনৰ ৰিপৰ্টৰ মতে তাইক মেডিচিন দিলেহেঁতেন। মেডিচিন খাই কি হ'লহেঁতেন কওকচোন বাৰু? তাই অলৰেডি ব্ৰেইনত ব্লাড জমা হোৱাই নাই, নোহোৱাকৈ মেডিচিন খালেহেঁতেন, তেতিয়া কি হ'লহেঁতেন? এনেকুৱা দুৰ্ভগীয়া এগৰাকী মহিলা, আজি মই গম পাইছো, আপোনালোকে গম পাইছে যে ভিডিঅ' চাই, হাজবেণ্ড ঢুকালে, নিজৰ ডাঙৰ সন্তান ঢুকালে, আৰু অকণমানি 15 মহীয়া 1.5 বছৰীয়া কেঁচুৱা সন্তানটো কোলাত লৈ তাই অটো ৰিক্সা চলাই ফুৰে। তাই জীৱনৰ লগত সংগ্ৰাম কৰিছে, জীৱন যুঁজিছে তাই জীয়াই থাকিবৰ কাৰণে। আৰু তাই 7 বাৰকৈ অপাৰেচন কৰা হৈ আছে। থাইৰয়ডৰ ডিঙি অপাৰেচন আছে, পেটৰ অপাৰেচন আছে, গ'ল্ড ব্লাডাৰ অপাৰেচন আছে, বাচ্চা অপাৰেচন আছে। 7টাকৈ অপাৰেচন কৰা মানুহজনীয়ে নিজৰ সন্তানক কোলাত লৈ অটো ৰিক্সা চলাই নিজৰ ইনকামৰ ৰাস্তা নিজে উলিয়াই লৈছে। সেই মানুহগৰাকী যদি এনেকৈ ব্ৰেইনত ব্লাড জমা হৈছে বুলি গম পোৱাৰ পিছত এই মানুহজনীয়ে কি কৰিব? আৰু মই কোনো আগৰ পৰাই চিকিৎসা মানে আগৰ পৰাই চিনাকি নহয়। মই যেতিয়া বিবেকক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰাৰ পিছত মোক খবৰ ল'বলৈ গৈছিল, তেনে ক্ষেত্ৰত মোৰ লগত চিনাকি আৰু ভণ্টি হিচাপে ভাবো। কম বয়সৰ, মোতকৈ সৰু, আৰু দুখটো মই ইয়াত অনুভৱ কৰিছো, আপোনালোকেও অনুভৱ কৰিব। তাই যেনেকে অটো ৰিক্সাখন চলাই ফুৰে কেঁচুৱাটো ইয়াত লৈ পিনে, কিন্তু আপুনি মই সাহস কৰিব নোৱাৰিম। বহুত সাহসী। আৰু এনে ক্ষেত্ৰত তিতাবৰ এখন মেডিকেলত আৰু এনেকুৱা এটা ভুৱা ৰিপৰ্টত আপোনালোকে কি কব? গৰিহণা যোগাইছো তিতাবৰ মেডিকেলৰ যিসকলে চিটি স্কেন কৰে, যিসকলক, সেই ব্যক্তিসকলক গৰিহণা যোগ্য, গম পায়নে? এনেকুৱা ভুৱা তথ্য, এনেকুৱা ভুৱা ৰিপৰ্ট আপোনালোকে নিদিব। কাৰোবাৰ জীৱনৰ লগত আপোনালোকে হেতালি নেখেলিব। যদি প্ৰকৃততে মেচিন বেয়া থাকে বা কিবা গণ্ডগোল হয়, আকৌ জনাই দিব লাগে, জনাই দিয়ক। আপোনালোকক যদি আপোনালোকৰ মেচিন বেয়া হৈছে, এই ভিডিঅ'টোৰ যোগেদি জনাই দিছো, আপোনালোকে মেচিনসমূহ ঠিক কৰক। কিন্তু এই ভিডিঅ'টো আপোনালোকক বেয়া বুলি ক'বলৈ যোৱা নাই, আপোনালোকক বদনাম আনিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰা নাই। কিন্তু কাৰোবাৰ জীৱন এটা নোহোৱা হৈ যাব ন এনেকে হলে, কাৰণ আজি মই নোহোৱা হৈ গলে কাৰো একো ক্ষতি নহয়, কিন্তু ক্ষতি হব মোৰ কণমানিটো, সেইটোতো বেলেগৰ একো ক্ষতি নহয়।
আজি কি বুলি ক'লে ৰিপৰ্টত যেতিয়া এই ডক্টৰক কৈছে যে এইটো ৰিপৰ্ট মোৰ কেনেকে ব্লাড জমা হ'ল তে ডক্টৰে কি কৈছে কৈ দেচোন ডক্টৰে কি ক'লে মই পঢ়িছিলো নেকি সুধিছে আৰু তিতাবৰত বোলে ভাল ডক্টৰ নাই নেকি ভাল কিবা নাই নেকি সুধিছে ভাল ব্যৱস্থা নাই নেকি সুধিছে আৰু আমিতো এতিয়া যোৰহাট তিতাবৰৰ পৰা আহিছো ন ডিমাপুৰলৈ এখন হৈছে নাগালেণ্ড ডিমাপুৰ 4 মাইলত আছে মেডিকেল আমি চাওকচোন অসমৰ মানুহ ইয়ালৈ আহিছো কি কাৰণে মই ইয়াত ট্ৰিটমেণ্ট কৰি ভাল পাইছো কাৰণেতো আহিছো ন ইয়াত মই দুবাৰকে মৰাৰ পৰা বাচি গৈছো একদম মোক ইয়াৰ ডক্টৰে হাত দাঙি দিছিলে তেনেকুৱা পৰ্যায়ত মোক ইয়াত বচাইছে ন সেইটো কাৰণে মই মেডিকেলখনৰ প্ৰতি মোৰ বিশ্বাস এটা আছে আৰু কৈছে আপোনালোকৰ অসমৰ মেডিকেল বিলাকে এনেকে ভুৱা ট্ৰিটমেন্ট কৰি এনেকে দেখোন মানুহ মাৰি পেলাব এনেকুৱা মানে ৰং কৰি মানে এখন এনেকে মানে ৰিপৰ্ট কিয় দিব লাগে বদনামটো আমাৰ অসমৰ আহি গৈছে নাগালেণ্ডৰ যিখন মেডিকেলে ডক্টৰে যদি আমাৰ অসমৰ ডক্টৰসকলক আঙুলিয়ে টুৱাবলে মানে এতিয়া সুযোগ পালে কাৰণ ৰিপৰ্টটো ভুল কাৰণ এতিয়া জানে কাৰণেহে আগতে দেখুৱাই কাৰণেহে যে মই MRI কৰিছো আৰু MRI কৰোতে এটকা দুটকাত হোৱা নাই 8,400 টকা কিছুমানৰ কাৰণে 8,400 টকা হাতৰ মলি কিন্তু মই আকৌ কষ্ট কৰি এটকাকে গোটোৱা নহয় মানে বহুত কষ্ট কৰে আপোনালোকে জানে টমটমৰ সংখ্যা কিমান বৃদ্ধি হৈছে আৰু 1100 কিমানখন টমটমৰ ভিতৰত পায় কেটকা মাইকী মানুহ কাৰণে কেতিয়াবা মানে কোনোবাই দোৱাই উপজি টমটমখন ভাড়া লৈ যায় দিনটোত পায় তাই 200-300 টকা তথাপিও ভাড়া ৰুমত থাকে তাই আপোন বুলি কৰিবলৈ কোনোৱে নাই তাই কেঁচুৱাটোৰ লগত সংগ্ৰাম কৰি আছে জীৱন যুঁজত অকলে তাক লৈ ডাঙৰ কৰিছে আৰু কোনো তাত মোক সাপোৰ্ট কৰিবলৈ মানুহ নাই মইতো আনকি যেতিয়া বাচ্চাটো সৰু আছিলে তেতিয়া মই আনকি বাথৰুমলৈ তাক কোলাত লৈ যাবলগীয়া গতি হৈছিলে এতিয়া ডাঙৰ হলতহে মই মানুহখিনি ওচৰ চুবুৰীয়া মানুহখিনিয়ে ল'ৰাটো ধৰে বা কিবা এটা কৰি দিয়ে ল'ৰাটো ক্ষেত্ৰত কথা কৈছো কিন্তু সেই টাইমত মই বাথৰুমলৈও লৈ যাব লাগে কেনেকুৱা পৰ্যায় হ'ব লাগিব আপোনালোকক মই স্ক্ৰিনশ্বট লগাই দেখাইছো ৰিপৰ্ট বিলাক দুইটা ৰিপৰ্টে দিম তিতাবৰৰ ৰিপৰ্টটো দিম আৰু আমাৰ এইটো কি কয় ডিমাপুৰৰ ৰিপৰ্টটো দিছো স্ক্ৰিনশ্বট লগাই দিছো আপোনালোকে এবাৰ ভালকে পঢ়ি চাব আৰু মানে আপোনালোকক এইটো কাৰণে ভিডিঅটো বনালো আপোনালোকে সজাগ হওক কাৰণ আপোনালোকে এই তিতাবৰত যদি কেনেবাকে ৰিপৰ্টৰ যদি আপোনালোকক কিবা এটা নহয় ৰিপৰ্ট টেষ্ট ওলাই তেতিয়া আপোনালোকে হতাশত নুভুগিব আপোনালোকে ভাল এখন মেডিকেলত চেকআপ কৰক এই নিচিনা হ'ব আপোনালোকৰ যদি কিবা এটা মানে চিটি স্কেনত যদি আপোনালোকে ভাবে বা ব্ৰেইনত ব্লাড জমা হৈছে তেনেকে আপোনালোকে ভয় নকৰিব বেলেগ এখন মেডিকেলক দেখক আজি ডিমাপুৰ মেডিকেলখন ইমান ভাল মানে কৈছো নহয় MRI যিটো ৰিপৰ্টত মানে সম্পূৰ্ণ শুদ্ধ মানে পজিটিভ ৰিজাল্ট আহিছে সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছো আপোনালোকক এই ভিডিঅ'টো যে কোনো আমাৰ মেডিকেলখন তিতাবৰ মেডিকেলখন বদনাম কৰিবলৈ ভিডিঅ'টো বনোৱা নাই প্ৰস্তুত কৰা নাই জীৱন এটা ধ্বংস নহ'বলৈ সবকে মানে সতৰ্ক কৰি দিবলৈ এই ভিডিঅ'টো বনোৱা হৈছে আমি কাকো দোষাৰোপ কৰিব বিচৰা নাই কেনেবাকৈ মেচিনো বেয়া হ'ব পাৰে কিবা এটা খেলিমেলি হ'ব পাৰে মেচিনটো ভাল কৰক আজি যদি মই এই ৰিপৰ্টটো লৈ যোৰহাট মেডিকেল গলো হয় তেতিয়াতো ডক্টৰে এইটো ৰিপৰ্ট চাই মোক দৰৱ দিলে হয় ন এটা ভাবিবলৈ গ'লে মানে বহুত ভয়ানক এই চাওকচোন বাৰু যদি কেনেবাকে MRI ৰিপৰ্ট নকৰিলেহেঁতেন চিটি স্কেনৰ ৰিপৰ্টৰ মতে ব্লাড জমা হৈছে বুলি ভাবি ডক্টৰে যদি মেডিচিন লিখি দিয়ে খাই থাকিলেহেঁতেন এই জীৱনটো ভাল হ'ল নে বেয়া হ'লহেঁতেন আপোনালোকে এবাৰ ভাবক আৰু তিতাবৰ যিসকল ডক্টৰ হওক যিসকল মেডিচিনৰ ডিপাৰ্টমেণ্টত তেওঁলোকক কৰজোৰে হাতযোৰ কৰি নিবেদন কৰিছো আপোনালোকে যদি মেচিন বেয়া হৈছে মেচিনটো ঠিক কৰক আৰু চৰকাৰক হ'লেও মানে এটা বেমাৰ এবাৰ ধৰা পোৱাৰ পিছত আকৌ ৰিটেষ্ট কৰক সেইটোৱে অনুৰোধ কৰিছো আৰু আমাৰ বিশেষকে দুখীয়াসকলৰ কাৰণে বহুত মানে এইটো অসুবিধা হয় দিগদাৰ হয় কাৰণ আমি টকা পইচা আমি গোটাব নোৱাৰো আৰু আমি নাৰ্ছিং হোমত ভৰ্তি হ'বলৈ আমাৰ ইমান মানে আমাৰ কেপাচিটি নাই আমি ইমান মানে তাৰ পইচা আমাৰ হাতত ইমান নাই মানে আমি সেইটো কাৰণে কৈছো আপোনালোকে এইটো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকে মানুহক সজাগ কৰক সচেতন কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বহুমূলীয়া মন্তব্য জনাব কমেন্ট বক্সত লিখা আছে আপোনালোকৰ কাৰোবাৰ লগতো এনেকুৱা ঘটনা ঘটিছে নেকি নে আপোনালোকে মুখ খুলি ক'ব পৰা নাই মোৰ কমেন্ট বক্স খোলা আছে আপোনালোকে কমেন্টত আপোনালোকৰ মনৰ ভাৱ শ্বেয়াৰ কৰক আপোনালোকৰ লগতো যদি এনেকুৱা ঘটনা ঘটিছে অতি শীঘ্ৰে আপোনালোকে জনাওক ন কাৰণ আপোনালোকৰ লগত আজি ঘটিছে আজি ঘটিছে কাইলৈ আপোনালোকৰ লগতো ঘটিব কাইলৈ মোৰ লগতো ঘটিব এই ভিডিঅ'টো মাত্ৰ সজাগ আৰু সচেতনমূলক ভিডিঅ' হিচাপে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছো আপোনালোকক এটা মেছেজ দিব বিচাৰিছো যে তিতাবৰ মেডিকেলখনত ভুৱা আৰু ৰিপৰ্ট ওলাই ইমানে ক'লো ধন্যবাদ জয় অসম।